হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত জোনাতৰ ঘৰলৈ অভিয়নৰ মাক যাব আৰু তেতিয়া জোনাৰৰ মাকে দেখি আচৰিত হ'ব। আৰু তেতিয়া মাকে জোনাৰৰ মাকৰ আগত মই আপোনালোকক ঘূৰাই নিবলৈ আহিছোঁ বুলি হাতযোৰ কৰি মোৰ ভুলবোৰ শুধৰাবলৈ এটা সুযোগ দিয়কচোন, নহ'লে মই কেতিয়াও শান্তিত থাকিবলৈ নাপাম বুলি ক'ব। মোৰ ভুলৰ কাৰণে আজি এনেকুৱা হ'ল বুলি জোনাৰৰ মাকক ক'ব আৰু তেতিয়া জোনে আপুনি তেনেকৈ নক'ব মা, আপুনি যি কয় তাকে শুনিম বুলি কৈ মাকৰ লগত জোন ঘৰলৈ যোৱা দেখিবলৈ পাব। আজিৰ খণ্ডটোত জোনৰ ওচৰলৈ চন্দিকা যাব আৰু তেতিয়া চন্দিকাই তোক এইখন ঘৰলৈ মাই ঘূৰাই আনিলে বুলি তই নাভাবিবি, জিকি গলি বুলি। তো আকৌ মাহঁতৰ আগত বেয়া কৰি ঘৰৰ পৰা উলিয়াই পঠাম বুলি জোনক ক'ব। এতিয়া বাৰু জোনে চন্দিকাই কোৱা কথাখিনি মাকৰ আগত ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডত। এইফালে আকৌ নিভানে যে অভিয়নৰ মাকক ফোন কৰিব আৰু বেদৰ যে অভিয়নৰ মাকৰ সন্তান সেই কথাটো ক'ব আৰু তেতিয়া তোমাক কোনে ক'লে এই কথা বুলি ক'ব আৰু তেতিয়া নিভানে ইমান দিনে আপুনি লুকুৱাই ৰখা কথাবোৰ এতিয়া নিউজত বাজিবলৈ আৰম্ভ কৰিছে বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।